গৃহ নিৰ্মাণক লৈ বিলাসীপাৰাত কলা বজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত দুখীয়া দৰিদ্ৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ প্ৰধানমন্ত্ৰী আৱাস পাবলৈ হলে দিব লাগে 2000ৰ পৰা 8000 টকা পৰ্যন্ত দুবাচুৰি গাঁও পঞ্চায়তৰ উপসভানেত্ৰী আছিয়া বিবিৰ বিৰুদ্ধে টকা সংগ্ৰহ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে মুঠতে বিজেপি চৰকাৰৰ দুৰ্নীতি মুক্তৰ শ্লোগানত মুঠেও কেৰেপ নকৰে বিলাসীপাৰাৰ পঞ্চায়ত প্ৰতিনিধিয়ে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ বিচাৰিলে বাঘৰ দৰে জপিয়াই পৰিব বুলি প্ৰতিশ্ৰুতি দিছিল তেনে সময়তে বিলাসীপাৰাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ দুবাচুৰি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি উৎকোচ নিদিলে PMAYৰ গৃহ নাপায় হিতাধিকাৰীয়ে অভিযোগ অনুসৰি পঞ্চায়তৰ উপসভানেত্ৰী আছিয়া বিবি আৰু তেওঁৰ স্বামী দুলাল শেখে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত দুখীয়া হিতাধিকাৰীৰ পৰা 8000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযানত নামিছিল ঘটনা হল আজি নাৰেলা ব্লকৰ দুবাচুৰি গাঁও পঞ্চায়তৰ মেম্বাৰজনী আৰু প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট 2000-3000 কোটি টকা লৈছে ঘৰৰ কাৰণে দুখীয়া মানুহ আছে ঘৰ দেওয়াৰ বাবদ আজি দুখীয়া মানুহ ব্লকত আহিছে ভিডিও ছাৰক কাছে আবেদন জানাবৰ কাৰণে আমি তো জানো যে হিমন্ত ছাৰে কৈছে 1 টকা লোৱা নাই যে ঘৰৰ কাৰণে 1 টকা ল'ব তাৰ লগ জেল হ'ব আজি দুবাচুৰি আমাৰ অনস্থ হৈছে প্ৰেচিডেণ্টৰ অনস্থ হোৱাৰ কাৰণে মেম্বাৰজনী ইমান পাৱাৰ পাইছে 2000 কোটি টকা লৈছে গৰীব মেচৰ কাৰণে টকা দিয়াৰ পাছতো ঘৰ নোপোৱা হিতাধিকাৰীয়ে সভানেত্ৰীৰ কাষ চাপিলে ভয় ভাবুকি প্ৰদান কৰে গুণ্ডাৰূপী দুলাল শেখে আমরা এখানে আইছি আমরা গরিব মানুষ আঙ্গুর ঠানিতে হানিছে এই না যে 5000 করে সেই জন্য আমরা না যে এখানে আইছি জানাবার নিগে যে আঙ্গুর কি ব্যবস্থা হয় সেই ব্যবস্থা করবার জন্য এখানে আইছি কোনে টাকা লইছে আপনার পৰা আঙ্গুর বাইতে হানিছে দুলাল জানিছে দুলালে বই প্রেসিডেন্ট ভাইস প্রেসিডেন্ট ওইটি নিছে কিহর কারণে লইছে ঘরের জন্য নিছে ঘর দিয়ার কারণে হ্যাঁ কইছে যে 5000 টাকা নিছে কই যে টাকা দিব তার ঘর হবো যে টাকা দিব না তার ঘর হবো না ভিডিও খিলান নাগবো এরডিসি খিলান নাগবো কাগজপাতি জমা দিতে না খিলান নাগবো তার জন্য টাকা দি নিছে এই ক্ষেত্ৰত একাংশ ভুক্তভোগীয়ে নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়াক অভিযোগ দাখিল কৰিছে যদিও কোনো ধনাত্মক ফল নাপালে ইয়াৰ উপৰিও চৰকাৰী আৱাসগৃহৰ আশাত বন্দী ভুক্তভোগীয়ে বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীত সভানেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিলাসীপাৰাত সংঘটিত হোৱা এই দুৰ্নীতিৰ বিৰুদ্ধে কোনেও একো ব্যৱস্থা লোৱাত চিন্তিত হৈছে ভুক্তভোগী হিতাধিকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ এই দুৰ্নীতি আৰক্ষীক অৱগত কৰায় যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে নাৰেলা উন্নয়ন খণ্ডত PMAY ঘৰৰ নামত সিন্ডিকেট চলিছে পঞ্চায়তৰ সদস্যৰ পৰা আৰম্ভ কৰি একেবাৰে বিডিও পৰ্যায়লৈকে একদম PD অফিচ লৈকে কেৱল ধনৰ লেনদেন চলিছে যে সাধাৰণ মানুহৰ পৰা মেম্বাৰ সকলে 4, 5, 10, 15000 টকা পৰ্যন্ত লোৱা আছে তোমাক ঘৰ দিয়া হ'ব তোমাক ঘৰৰ কাৰণে ইমান পইচা খৰচ হয় যে দৰিদ্ৰ হিমাৰেখাৰ তলৰ মানুহৰ জীৱনৰ এটাই ঘৰ পায় তেওঁলোকে চৰকাৰে তেওঁলোকক এটা ঘৰহে দিয়ে জীৱনত আৰু সেই তেওঁলোকৰ যে সপোনৰ ঘৰ যে PMAY সপোনৰ ঘৰ এই সপোনৰ ঘৰখন তেওঁলোকে বনাবলৈ যাওঁতে সেই ঘৰখন পাবলৈ যাওঁতে তেওঁলোকে যদি পইচা দিব লগা হয় তেনে আমি কেনেকৈ কম যে অসমখন নিকা নাৰেলা ব্লকৰ লগতে মহামায়া আৰু চাপৰ ব্লকত বিহেগম কেলেংকাৰী হৈছে বিলাসীপাৰা ব্লকত হৈছে এতিয়া প্ৰশ্ন উঠিছে দুৰ্নীতিমুক্তৰ নামত বিলাসীপাৰাত এনেকৈ চলিব নেকি দুৰ্নীতি দুবাচুৰি পঞ্চায়তৰ উপসভানেত্ৰী তথা দুৰ্নীতিত ডুবি থকা উন্নয়ন খণ্ডৰ একাংশ বিষয়াৰ ওপৰত তদন্ত ঘোষণা কৰিবনে ধুবুৰী জিলাৰ নৱনিযুক্ত জিলা উপায়ুক্তই সেয়াও এতিয়া সকলোৱে আশা কৰিছে বিলাসীপাৰাৰ পৰা ওছমান গনিৰ ৰিপৰ্ট ভিজন প্ৰাপ্ত